হেল্ল'। হেল্ল'। দেখা পাইছেনে? প্লিজ কমেণ্ট কৰিব এটা। হেল্ল'। Slow connection. বাবু বনিল হেল্ল'। হেল্ল'। লাইভ আহিছোনে বাৰু? কোনোবা এটা কমেণ্ট কৰিব না প্লিজ। ষ্টাৰ্ট কৰিছোঁ মই। নমস্কাৰ। আজি মই আপোনালোকৰ আগত আমুল লাইভত এটা মোৰ আইতাৰ ৰেচিপি, খুব চিম্পল ৰেচিপি ভবানী, তাকে মই প্ৰস্তুত কৰি দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাব। ইয়াতে মই 1 কাপ গুড়ি চেনি দিছোঁ, 1 কাপ পিছা চেনি। সেই একেটা জোখতে কাপতে মই ইয়াতে 2 কাপ ময়দা দিম। আপোনালোকে আটা দিও বনাব পাৰে ইচ্ছা কৰিলে। ইয়াতে মই 2 কাপ ময়দা, এতিয়া 2 কাপ ময়দা দিছোঁ। এই কাপটো জোখে দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ কাপ ল'ব পাৰে। মই এইটো কাপ জোখ লৈছোঁ। এটা কাপেৰে 2 কাপ ময়দা দিলে আপোনালোকে 1 কাপ গুড়ি চেনি দিব। তাৰপিছত সেইখিনি ভালকৈ মিক্স কৰিব। ভালকৈ মিক্স কৰিব লাগে। তাতে অকণমান খোৱা চ'দা, বেকিঙো দিব পাৰে। এয়া 1 চামুচ, মানে এখন চামুচেদি 1 চামুচৰ কম খোৱা চ'দা দিব। বহুত বেছি নালাগে। চ'দা দিব আৰু 1 চামুচ মই আমুল ঘি লৈছোঁ। আমুল ঘি মই ইয়াতে 1 চামুচ দিম। ভৰ্তিকৈ 1 চামুচ দিব। তাৰপিছত মই আমুল গাখীৰ লৈছোঁ। গাখীৰেদি মই এতিয়া এইটো বস্তু সানিম। তাত
ডাঙৰ ডো বনাব লাগিব। ডাঠকৈ এটা ডো বনাব লাগিব, বহুত পাতল বহুত হেৰি নহয়, অলপ হিচাপৰ এটা। বেলিব পৰাকৈ এটা বনালে হ'ল। বেলোতে 1 ইঞ্চিতকৈ অলপ বেছি এনেকৈ ডাঙৰকৈ মানে ডাঠকৈ বেলিব লাগিব, পাতল নহয় বস্তুটো, ডাঠকৈ বেলিব লাগিব। ইন দি মিন টাইম মই ইয়াতে তেল গৰম হ'ব দিওঁ, আমি তেলত বস্তুটো ফ্ৰাই কৰিব লাগিব। তো ইয়াতে মই গেছটো জ্বলাই তেলটো গৰম হ'ব দিছোঁ। মই ইয়াতে চাফুলা গোল তেলত ভাজিছোঁ, আৰু আপোনালোকে ঘিটো ভাজিব পাৰে ইচ্ছা কৰিলে, সেইটো কিন্তু মই ৰিফাইন তেলত ভাজিম তাৰমানে এতিয়া। বাহিৰলৈ বেলনা মাৰি আছে, আনি দিয়াচোন। হৈছে নে মই কৰি আছোঁ, নাজানো এতিয়া হৈছে নে কৰিলোঁ। যা আনি দিয়া, বেলনা মাৰিডাল বাহিৰত আছে, আনি দিয়াচোন। বেলনা মাৰিডাল বাহিৰত আছে, আনি দিয়াচোন। বেলনা মাৰি বুজিয়ে নাপায়। শ্ল' কানেকশ্যন বুলিয়েহে আহি আছে চোন, এইটো শ্ল' কানেকশ্যন নাপালা, লাঠিডাল নাপালা বাহিৰত, বাচন ধোৱা জেগা। আছে পাইছোঁ। কমেণ্টছ বিল এতিয়াহে এইবিলাক চব ওলাইছে, কিন্তু একো মই নিজে একো দেখা নাই কি হৈছে নহৈছে। মই অকণমান ময়দা, গাখীৰটো মোৰ বেছি হ'ল, অকণমান ময়দা লগা হ'ব, আৰু মই আকৌ নিদিওঁ। এয়া মই এতিয়া এইটো মিক্স কৰি লৈছোঁ। এতিয়া মই গাখীৰ, ঘি আৰু অকণমান চ'ডা দি গুড়ি চেনি আৰু ময়দা মিলাই বস্তুটো আনিব লাগে। তাৰপিছত বেলি লৈ, আপোনাৰ ডাঠকৈ বেলি লৈ ভাজিব লাগে। কমেণ্টছ বুলি এতিয়াহে একো ওলোৱাই নাইচোন, চাইছা? কমেণ্টছ আহিছে নেকি?
মিহিদাই বেলিব পৰাকৈ ডৌটো বনাই ল'লে হ'ল। তাৰমানে মই অকণমান গাখীৰটো বেছি হোৱাৰ কাৰণে মই আৰু অলপ ময়দা দিলোঁ, কিন্তু আপোনালোকে দিওঁতে কমকৈ গাখীৰটো মানে ব্যৱহাৰ কৰিব, একেবাৰতে বেছিকৈ ঢালি নিদিব। এতিয়া আমাৰ এনেকৈ বেলিব পৰা হৈ গৈছে। এতিয়া আমি অলপ ডাঠকৈ, বেছি পাতল কৰি বেলিব নালাগে। পাতলকৈ মানে বস্তুটো আমি কি ডাঠকৈ মানে অলপ বেলিব লাগিব। অলপ লাগিলে ময়দাই দি ল'ব, দি লৈ এনেকৈ আমি এটা ডাঠকৈ বেলিব লাগিব, পাতল নহয়। 1 ইঞ্চি মান ডাঠকৈ মানে বেলিলে বস্তুটো ভাল হয়। এতিয়া আমি আকৌ পিছত বেলি বনাম। এতিয়া মই আপোনালোকক দেখাবৰ কাৰণে এইটো মোৰ আইতাৰ ৰেচিপি, মানে মোৰ মাৰ আইতাই দিয়া নাম এইটো ভৱানী। এতিয়া মই এইটো গৰম তেলত ফ্ৰাই কৰিছোঁ, আপোনালোকে দেখিছেনে নাই? এয়া মই তেলত ভাজিছোঁ। সোনকালে হয়, এইটো কোনো হেৰি নালাগে। অলপ ৰঙচুৱা কৰি ভাজিলে হ'ব। আপোনালোকে দেখিছেনে নাই জানো পাই, মই একো গম পোৱা নাই। এই পজিশ্যনটোৱে ঠিক নহয় মোৰ কিবা কেমেৰাটো। চাহৰ লগত খোৱা এটা উপকৰণ হয়। এনেকৈ বিহু যিকোনো পাৰ্বণত আপোনালোকে বনাব পাৰে। এয়া মোৰ হৈয়ে গৈছে, তাকে মই এতিয়া নমাম। এয়া এয়া মই ভৱানী বনাই আছোঁ। তোৰ নামটো হ'ল ভৱানী, মোৰ আইতাই দিয়া নাম, সেইকাৰণে আমিও ইয়াক ভৱানী বুলিয়ে কওঁ। আৰু খাই ভাল লাগে। এইটো আপুনি বহুত দিনলৈ ষ্ট'ৰো কৰিব পাৰে, খুব সোনকালে বেয়া নহয়। আপোনালোকে 1 মাহলৈ মুঠতে এইটো বেয়া নহয়। ভালকৈ শুকানকৈ ভাজি এনেকৈ আপোনালোকে বৈয়ামত থ'লে, আৰু ল'ৰা ছোৱালীবিলাকেও খাই ভাল পায়, ডাঙৰ মানুহেও ভাল পায়। এইটো এনেকৈ বনাব পাৰে, ইয়াৰ নাম হ'ল ভৱানী। তো এতিয়া মই আপোনালোকক চাহৰ লগতে পৰিৱেশন কৰি দেখাম, যিহেতু চাহৰ লগত খোৱাই বস্তু। একাপ চাহ বনাওঁ, চাহ বনাই চাহৰ লগত পৰিৱেশন কৰিম।
কেনেকুৱা পালে আপোনালোকে জনাব আৰু ট্ৰাই কৰিব। খুব সহজতে হোৱা ঘৰতে বনোৱা এবিধ উপকৰণ। চাহৰ লগত আমি বিস্কুটৰ সলনি এয়া আমি খাব পাৰোঁ আৰু উৎসৱ পাৰ্বণতো আমি বনাব পাৰোঁ। যিকোনো শ্বেপ দিব পাৰে আপোনালোকে, শ্বেপৰ মানে কোনো ধৰা বন্ধা হেৰি নাই, আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। এই ধুনীয়াকৈ ফুলি ফুলি উঠে। এয়া মই এটা বেটছ ভাজিলোঁ আৰু এইখিনি ভাজি পেলাই মই একাপ চাহৰ লগত পৰিৱেশন কৰিম। এয়া মোৰ চাহ, একাপ চাহৰ লগত এয়া ভবানী ৰেডি। আৰু এইটো বেটছ মোৰ হৈছে, নমাওঁ। হ'ব, এটা খাই যোৱা। ঠাণ্ডা হৈছে নহয়, হৈছেনে? ভাল হৈছেনে? দেউতা যাব কোৱা হা। এইয়া মোৰ ভবানী চাহৰ লগত ৰেডি। আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পাইছে জনাব। খুব ইজি ৰেচিপি, একো নাই। 2 কাপ ময়দা ল'লে আপুনি সেই কাপৰে 1 কাপ চেনি ল'ব আৰু চুটকি ভৰ মানে চ'দা দিব আৰু 1 চামুচ ঘি দিব। আৰু আপোনালোকে ঘি বদলি হেৰিও ইউজ কৰিব পাৰে, তেলো ইউজ কৰিব পাৰে, কিন্তু মই গৰু ঘিউ দিছোঁ, আমুলৰ ঘিউ দিছোঁ। আৰু গাখীৰ দি কমকৈ গাখীৰ, একেবাৰতে গাখীৰ বেছিকৈ ঢালি, মোৰে আজি অকণ বেছিকৈ পৰি গ'ল। কমকৈ গাখীৰ ঢালি আপোনালোকে বস্তুটো আটা মাৰ দি মাৰিব, মাৰি এনেকৈ ডাঠকৈ বেলি লৈ ভাজিব। বনাই খাই চাব আৰু কেনেকুৱা পালে মোৰ ৰেচিপিটো জনালে ভাল পাম। তেতিয়াহ'লে আজিলৈ মই সামৰোঁ মোৰ লাইভ ইমানতে। ধন্যবাদ, নমস্কাৰ।